নুমলীগড় শোধনাগাৰত নুমলীগড় শাখা মটৰ চালক সন্থাৰ প্ৰতিবাদ শ্ৰম আইন অনুসৰি মজুৰি প্ৰদানৰ দাবীত সৰব হৈছে ঠিকাভিত্তিক চালকসকল শোধনাগাৰৰ প্ৰতিখন প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদত বহিছে চালক সন্থা দাবী মানি নোলোৱা পৰ্যন্ত এনআৰএল প্ৰকল্পৰ ভিতৰলৈ বাহন নচলোৱাৰ সিদ্ধান্ত চালকসকলৰ যাৰ ফলত 1 পৰা 5 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি যাবলৈ বাধ্য হৈছে বিষয়া কৰ্মচাৰী দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ আজি আমি অসম মটৰ চালক সন্থা নুমলীগড় শাখা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি এই স্থলীৰ পৰা এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ নুমলীগড় শোধনাগাৰৰ বিষয়ৰ লগতে আমি ইয়াত যিমানখিনি বাহিৰৰ কোম্পানী আছে যে যেতিয়ালৈকে আমাৰ চালকৰ যিটো প্ৰাপ্য যেতিয়ালৈকে আমি নেপাম আমাৰ এই কাৰ্যসূচী চলি থাকিব আমি বৰ্তমান আমাৰ গেটলৈকে আমি আজি আমাৰ নিজৰ ডিউটিবিলাক পালন কৰিছোঁ কিন্তু আমি অহা কাইলৈৰ পৰা আমাৰ সম্পূৰ্ণ আমাৰ গাড়ী বন্ধ থাকিব আৰু এটা কথা আমি বাৰম্বাৰ কৈছোঁ যে আমাৰ চালকসকলে 12 ঘণ্টা ডিউটি কৰে 14 ঘণ্টা ডিউটি কৰে কিন্তু আমাৰ চালকসকলে দৰমহা পায় 10,000 বা 12,000 টকা কিন্তু এই কথা আমাৰ কোনো এজন নুমলীগড় শোধনাগাৰ আমাক কোনো কথাৰ গুৰুত্ব দিয়া নাই বা কোম্পানীয়ে আমাক গুৰুত্ব দিয়া নাই কিন্তু আমি আজি ডাইৰেক্ট এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে আমাৰ যিটো প্ৰাপ্য আমি নাপাম তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী আমাৰ